আজি তামোলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই গড়েশ্বৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ আমাৰ এই অফিচৰ যি প্ৰাংগণ এই প্ৰাংগণত আমি সংবাদ মেল আমি আয়োজন কৰিছোঁ আৰু এই সংবাদ মেলৰ যোগেদি আমি তামোলপুৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে শুক্লাই চেৰফাং আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা লগতে আমাৰ মহৰীপাৰা আৰু গড়েশ্বৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা আৰু তামোলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থা আমি যৌথভাৱে আজি আমাৰ জিলাৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়সমূহত আমি ভিজিট কৰিছিলোঁ আৰু আমাৰ ইয়াৰ ভিজিট কৰাৰ মেইন উদ্দেশ্য হৈছে আমাৰ লক্ষ্যটো হ'ল আমাৰ যি অসম চৰকাৰৰ পৰা যি বিনামূলীয়া যি ইউনিফৰ্ম এতিয়া প্ৰদান কৰিছে এই ইউনিফৰ্মটো আমি চাবৰ কাৰণে আমি ভিজিট আমি কৰিছিলোঁ। ইয়াত আমি দেখিছোঁ যে আমাৰ যি বিনামূলীয়া ইউনিফৰ্ম অসম চৰকাৰে এতিয়া যি প্ৰদান কৰিছে এই ইউনিফৰ্মত কিছুমান সমস্যা আমি দেখিবলৈ পাইছোঁ। এক নম্বৰ সমস্যা হ'ল আমাৰ ইয়াতে মানে যি ইউনিফৰ্ম তেখেতসকলে দিছে এইটো একেবাৰে মানে নিম্নমানৰ কিবা কাপোৰ তেখেতসকলে মানে ইউনিফৰ্ম স্বৰূপে তেখেতসকলে দিছে আৰু ইয়াত আমি দেখিছোঁ আমি বড়ো মিডিয়াম যিখিনি আমাৰ বিদ্যালয়সমূহ আছে এই বড়ো মিডিয়ামৰ কাৰণে আমাৰ বিদ্যালয়সমূহৰ সকলোৰে এটা নিজস্ব এটা মানে ইউনিফৰ্ম তেখেতসকলৰ আছিলে আৰু সেই নিজস্ব ইউনিফৰ্ম এইটো মানে এতিয়া নতুনকৈ দিয়া যি ইউনিফৰ্ম এইটো মিলা নাই, মানে ইউনিফৰ্মটো অলপ কালাৰবিলাক অলপ চেঞ্জ হৈছে আৰু ইয়াতে আমি দেখিছোঁ আমাৰ মানে হাইস্কুলত আমাৰ ছাত্ৰ ছাত্ৰীয়ে বা ছাত্ৰীসকলে বিশেষকৈ আমাৰ বড়ো মিডিয়ামৰ ছাত্ৰীসকলে আমাৰ ইউনিফৰ্ম হিচাপে আমাৰ দখনা তেখেতসকলে পিন্ধিছিলে আৰু এই দখনা যিটো মানে দখনা স্বৰূপে যিটো মানে এতিয়া মানে ইউনিফৰ্ম হিচাপে দিছে অসম চৰকাৰে এইটো মানে একেবাৰে মানে কি বুলি কয় আমাৰ দখনাৰ কিবাত নপৰে। দখনা হিচাপে যিখিনি কাপোৰ তেখেতসকলে ইউনিফৰ্ম হিচাপে দিছে এইটো মানে কাপোৰ একেবাৰে দখনাত নপৰে আৰু আমাৰ দখনা বুলি ক'লে আমাৰ নিজা বোৱা বা আমাৰ অসমতে বোৱা বা আমাৰ বিটিআৰ অঞ্চলতে বোৱা আমাৰ দখনাটো আগতে ব্যৱহাৰ কৰিছিলে, কিন্তু ইয়াৰ পৰিৱৰ্তে এতিয়া মানে যিসকল ঠিকাদাৰবোৰে মানে স্কুল যি ইউনিফৰ্ম এই ইউনিফৰ্মটো প্ৰদান কৰিছে তেখেতসকলৰ কোনো আমাৰ মানে দখনাৰ বিষয়ে তেখেতসকলৰ কোনো মানে জ্ঞান নাই, গতিকে তেখেতসকলে এটা মানে কি বুলি কয় কানি বা কাপোৰ এই চিলাই পেলাই মানে দখনা হিচাপে তেখেতসকলে প্ৰদান কৰিছে। এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু কোনো এখন বিদ্যালয়ো এতিয়ালৈকে মানে গ্ৰহণ কৰিব পৰা নাই আৰু ছাত্ৰ ছাত্ৰীসকলক আমি সুধিছোঁ যে এইটো মানে কিমান গ্ৰহণযোগ্য আৰু তেখেতসকলে কৈছে ছাত্ৰ ছাত্ৰীসকলে যে সেইটো দখনা যি মানে দখনা স্বৰূপে যিখিনি কাপোৰ দিলে এই কাপোৰটো কেতিয়াও মানে পিন্ধিব নোৱাৰে, কাৰণ ইয়াতে কোনো মানে কটন মানে 0% আৰু যিটো বস্তু মানে আমাৰ ছাত্ৰীসকলে পিন্ধাত বহুত মানে অসুবিধা হ'ব, মানে গাত মানে নাথাকিব, গতিকে তেখেতসকলে এইটো গ্ৰহণ কৰিব নোৱাৰে এইখিনি কথা জনাইছে আমাক আৰু আমিও নিখিল বড়ো ছাত্ৰ সন্থা তামোলপুৰ জিলা হিচাপে আমিও ইয়াৰ বিৰুদ্ধে আমি কঠোৰ ভাষাৰে আমি তেখেতসকলক সমালোচনা কৰিছোঁ। মানে এইটো মানে বন্ধ কৰিব লাগে আৰু এইটো আমি প্ৰধান শিক্ষকসকলক আমি অনুৰোধ জনাইছোঁ তেখেত মানে সকলো আমাৰ প্ৰধান শিক্ষক সকলোৱে যেন এইটো বিতৰণ নকৰে ছাত্ৰ ছাত্ৰীক, যাতে আমাৰ এইটো মানে নতুনকৈ মানে এইটো পুনৰ মানে আমি পঠুৱাই পেলাই নতুন যেন আমি মানে ইউনিফৰ্মটো আমাৰ পুনৰাই আমি পাওঁ। এই মানে যি মানে ইউনিফৰ্ম তেখেতসকলে প্ৰদান কৰিছে সেইটো মানে পুনৰাই পঠাই নিব লাগে বা নিব লাগে, ঘূৰাই নিব লাগে আৰু ইয়াৰ পৰিৱৰ্তে আমাক মানে যিবোৰ আমাৰ কাপোৰ
আমাৰ লোকেলতে মানে আমি পাবলৈ সক্ষম হয় বা লোকেল আমি পাওঁ যিটোক আমি ব্যৱহাৰ কৰোঁ এই দখনাক তেখেতসকলে পুনৰ দিব লাগে আৰু ছাত্ৰ ছাত্ৰীক আমাৰ মানে যিখিনি চৰকাৰৰ পৰা বিনামূলীয়া যি মানে ইউনিফৰ্ম পোৱাৰ যি সুবিধা এই সুবিধাটো কৰি দিব লাগে কাপোৰৰ যি ইউনিফৰ্ম তেখেতসকলে প্ৰদান কৰিছে এইটো ঘূৰাই নিব লাগে আৰু নতুন এটা মানে ভাল কোৱালিটিৰ ছাত্ৰ ছাত্ৰীসকলক মানে নতুন কাপোৰ দি পেলাই তেখেতসকলে ভাল কোৱালিটিৰ ইউনিফৰ্ম প্ৰদান কৰিব লাগে এইটো আমি দাবী জনাইছোঁ লগতে এটা কথাটো আমি দাবী জনাব বিচাৰিছোঁ যদি এইটো কাম যদি অতি শীঘ্ৰে নহয় বা যিখিনি মানে নিম্নমানৰ কাপোৰ তেখেতসকলে ইউনিফৰ্ম হিচাপে দিছে এইটোক যদি ঘূৰাই তেখেতসকলে লৈ নাযায় আৰু ইয়াৰ পৰিৱৰ্তে আমাক যদি ভাল কোৱালিটিৰ আমাক যদি ইউনিফৰ্ম নিদিয়ে তেতিয়াহ'লে আমি নিখিল বড়ো ছাত্ৰ সন্থাই ইয়াৰ ওপৰত বিহিত ব্যৱস্থা আমি ল'ম আৰু ইয়াৰ এগেইনষ্টত আমি হয়তো প্ৰতিবাদ আমি সাব্যস্ত কৰাৰ কাৰণে আমি প্ৰস্তুত আছোঁ বড়ো মিডিয়ামৰ যি বিদ্যালয়সমূহত যিখিনি আমাৰ ছাত্ৰীৰ কাৰণে দখনাক স্কুলৰ এটা ইউনিফৰ্ম হিচাপে ইয়াতে বনাই লোৱা হৈছে আৰু এই ইউনিফৰ্ম এই আমাৰ যে দখনা এই দখনা মাত্ৰ ইউনিফৰ্ম নহয় এইটো আমাৰ জাতিৰ আমাৰ আৱেগ এইটো আমাৰ বড়ো জাতিৰ এইটো স্বাভিমান দখনা আমাৰ বড়ো জাতিৰ সংস্কৃতি গতিকে ইয়াৰ বিষয়ে যিবিলাকে মানে জ্ঞান থাকে এই জ্ঞান থকাবিলাকক মানে জ্ঞান থকা মানে আমাৰ ঠিকাদাৰবিলাকক ইয়াৰ ঠিকাটো দিয়াটো উচিত নহ'লে এতিয়া মানে যি ধৰণে দখনাৰ স্বৰূপে যিখিনি মানে কাপোৰ তেখেতসকলে দিছে বা দখনাৰ ৰূপত যিখিনি মানে কাপোৰ তেখেতসকলে দিছে এইটো আমি কোনো কাৰণত আমি গ্ৰহণ কৰিব নোৱাৰোঁ আৰু এইটো আমি সমগ্ৰ শিক্ষা অভিযানৰ মিছন ডিৰেক্টৰ তেখেতক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই মানে দখনা ৰূপে যিখিনি কাপোৰ তেখেতসকলে দিছে সেইটো অতি শীঘ্ৰে নিব লাগে ঘূৰাই নিব লাগে আৰু ইয়াৰ পৰিৱৰ্তে আমাক ভাল কোৱালিটিৰ দখনা যিটো মানে আমাৰ লোকেলত আমদানি পোৱা যায় এই দখনাক প্ৰদান কৰাৰ কাৰণে আমি দাবী জনাইছোঁ